তামুলপুৰৰ সোণকুৰিয়া মিলন বজাৰত বিপিএফৰ সভা। তামুলপুৰ জিলাৰ সোণকুৰিয়া, নুনাপাৰা আৰু মিলন বজাৰত আজি দুখনকৈ সভা অনুষ্ঠিত কৰে বিপিএফ দলে। প্ৰাক্তন বিধায়ক আমাৰ সাধাৰণ সম্পাদক বিপিএফ দলৰ তামুলপুৰ জিলা বিপিএফৰ সভাপতি মহেশ্বৰ বসুমতাৰীৰ সঞ্চালনাত অনুষ্ঠিত দুইখন সভাতে বিপিএফৰ দলৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাংৰামা মহিলাৰী অংশগ্ৰহণ কৰি ৰাইজক সম্বোধন কৰে। বিটিচি নিৰ্বাচন হ'ব, আপোনালোকৰ কাৰণে নতুন একটা সমষ্টি হ'ব। বিটিচি নতুন একটা সমষ্টি হ'ব আপোনালোকৰ কাৰণে। এমপি নিৰ্বাচনৰ পিছত এমপিটো এপ্ৰিল মাহত লাষ্ট ফালে মানে বহাগৰ পিছত বহাগে কয় আমি বহাগৰ পিছতে। সোণকুৰিয়াৰ নুনাপাৰাত অনুষ্ঠিত সভাখনত ৫,০০০ পুৰুষ মহিলা আজি বিপিএফ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। হাংৰামা মহিলাৰী সহ দলটোৰ বিধায়ক প্ৰাক্তন বিধায়কসকলে দলটোৰ ফালৰ পৰা উষ্ম আদৰণি জনায়। পিছত হাংৰামা মহিলাৰী মিলন বজাৰত উপস্থিত হৈ বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সৈতে মত বিনিময় কৰে আৰু দলীয় নেতৃত্বৰ সৈতে। আমি আজি খাটিকুছি এৰিয়া সোণকুৰিয়া বুলি কয় এই অঞ্চলত মিটিং কৰিলোঁ আৰু আজি ইয়াত এনে জাষ্ট এই মিলন বজাৰ এইখিনি অঞ্চলবিলাক নতুনকৈ আমাৰ বিটিচি অঞ্চলত সোমাইছে। ৰাইজৰ লগত এনে মত বিনিময় কৰিছোঁ মই, বেলেগ একো নাই। যিহেতু আমাৰ অঞ্চলত বিটিচিত সোমাইছে সেইকাৰণে মই আদৰিছোঁ, ভাল লাগিছে। আৰু আগন্তুক 2024 যিটো নিৰ্বাচন হ'ব ইয়াত যাতে আমাক সহায় কৰে, আশীৰ্বাদ দিয়ে, সেইটোকে কৈ পেলাই মই সহায় বিচাৰিছোঁ। কিমান গাঁও মানে দুটা পঞ্চায়তত কিমান গাঁও আছে? 10খন 9খন এনেকুৱা মুঠতে এইবিলাক ভাল। মুঠতে যিখিনি এৰিয়া সোমাইছে এইখিনি অঞ্চলৰ ৰাইজে আমাক মানে বিচাৰিছে যে আমাক সহায় কৰিম বুলি আমাক মানে জনাই দিছে আৰু কি, এইটো কথা, বেলেগ নাই। পৰিকল্পনা একো নাই। আমাৰ বিটিচি এই 24 যিটো নিৰ্বাচন সেইটো জিকিব লাগে, এইটোৱে পৰিকল্পনা আমাৰ। এমপি জিকিব লাগে, সেইটোৱে আমাৰ পৰিকল্পনা। কোনে কি কৈ থাকিব দিয়ক, মই একো নক'ম। আমি বিপিএফৰ কাৰণে আমি কাম কৰি আছোঁ, বিটিচি বাকী ৰাইজৰ কাৰণে আমি কাম কৰিব ওলাইছোঁ। এইটোৱে কোৱা মানুহ মেলা অনেক ধৰণৰ কথা ক'ব পাৰি, ক'ব দিয়ক, মই একো কাউণ্টাৰ নিদিম। মই কাকো কাউণ্টাৰ নিদিম, এইবিলাক মানুহক কি ক'ম দে হ'ব। আজিতো জইনিং হ'ল 5,000 জইনিং হ'ল আজি। মেক্সিমাম বিজেপি ভোট দিছিলে যোৱা ইলেকশ্যনত, এইবিলাকে আমাক আজি জইনিং কৰিছে। এই ৰাউতেতো বিজেপিত ভোট দিয়া মানুহ বহুত আছে দে হ'ব। মিলন বজাৰতো হাংৰামা মহিলাৰী ৰাইজক সম্বোধন কৰি আগন্তুক লোকসভা নিৰ্বাচনত বিপিএফ দলৰ প্ৰতীকত ভোট দি দলটোক সমৰ্থন জনোৱাৰ আহ্বান জনায়। এই প্ৰমোদ বৰুৱাই আহি পেলাই ক'ব আপোনালোকৰ মহিলাসকলক ক'ব, এই 75,000 দিব আমি, আমাৰ লগত এনেকুৱা ক'ব। 75,000টো লাগে না মাটিৰ পাত্তাটো লাগে কওক। বিৰাট লগ হৈ পেলাই যায় না, বিৰাট ভাল লাগে। এই মহিলাসকলে 75,000 আত্মসহায়ক গোটক পইচা দিম বুলি ক'লে চব পলাই যায় মহিলাসকলে। মানা কৰিবি নাযাবি, না মাটিৰ পাত্তা লাগে না 70,000টো লাগে। তাইলে 70,000টো পাতে মেলা পাই থাকিব, এইটো মেলা সময় আছে, কিন্তু মাটিৰ পাত্তাটো আচল হয় না নহয়? মাটিৰ পাত্তা বহুতো দিব লাগিব, ৰাজবংশীও পাব, মুছলিমো পাব, বড়োও পাব, কোনোবা দাস কলিতা হ'লেও পাব, চবেই পাব। তাৰমানে বহুত বছৰ হ'ল আসামত এনেকুৱা মাটিটো জৰীপ নকৰাটো। একবাৰ জৰীপ দিছিল বুলি কোনোবা হয়তো মানুহে হয়তো মনত আছে, কোনোবা 80-90 বছৰ এমপি সমষ্টিৰ নামটা দৰং ওদালগুৰি, এখানে ভোট দিব। কিন্তু কোথায় দিব, নাঙলে না থালা চাবি? নাঙলে না থালা চাবি না এখানে?
খুব ভাল কথা আপোনালোকে এই দুৰ্গা দাসপুৰৰে আমাৰ বিপিএফৰে মানে MLA এতিয়া এই খালাইগাঁও সমষ্টি ওদালগুৰি সমষ্টি একদম এতিয়া MLA আগৰ AGP সময়ত মন্ত্ৰীও আছিল দুৰ্গা দাসপুৰৰ নাম বুলি কোৱাটো সিয়ে এইটো হ'ল আমাৰ মলেশ্বৰ বৰমা সমষ্টিৰ ex-MLA 3বাৰ MLA হৈছিল আৰু ৰিহন দা নাই এই ৰিহন দৈমাৰী বুলি মিনিষ্টাৰ শুনি আছিল না ই আমাৰ ৰিহন দৈমাৰী ওদালগুৰি জিলাৰ একদম ওদালগুৰি টাউনতে ঘৰটো আৰু আমাৰ ইমানুৱেল মুছাৰী আমাৰ আগৰ বিপিএফৰে জেনেৰেল ছেক্ৰেটাৰী আছিল ইমান MLAও আছিল আমাৰ EMO আছিল